আগতে তহঁতক মই দুটামান কথা কৈ থৈ যাওঁ এই অমৃত চলিহাৰ লগত টক্কৰ দি আজিলৈ কোনো হাৰি যাব পৰা নাই আৰু কেতিয়াও নোৱাৰে কি বেয়া খবৰ মোৰ দোকানৰ সন্মুখতে আপোনাৰ ল'ৰা আৰু বোৱাৰীৰ গাড়ী এক্সিডেণ্ট হৈছে ছাৰ আৰু দুৰ্ভাগ্যৰ কথা যে দুয়োজনৰে মৃত্যু হৈছে তুমি মোক কোন জনমৰ শাস্তি দিছা ভগৱান কিয় কিয় ভগৱান কিয় মই কেতিয়াবা উঠিলো তই কেতিয়া আহিলি মই যোৱা ৰাতি আহিছো আহি কিনে লগৰ ৰুমত তামাম পাৰ্টি জনা গৈছে তোৰ হেতু এই কি পাৰ্টি এই বেং পাৰ্টি নহয় বাইদেউ এই পাৰ্টি হয় নেকি বাৰু তই মোক এটা কথা ক ইমান ৰাতিপুৱাই কিয় আহিলি হেতু ক চাহ বাইদেউ আজিকালি মই নিজে দোকান দি মই নিজৰ দায়িত্ব ল'ব পৰা হৈছো সেইকাৰণে তোৰ এতিয়া মই তোৰ দায়িত্ব ল'ম বুলি ভাবিছো বাইদেউ নিজে মোৰ দায়িত্ব বাইদেউ কি দায়িত্ব তোৰ বিয়াৰ কথা ভাবিছো বাইদেউ বিয়া বাইদেউ মোৰ বিয়া আৰে বাইদেউ তোৰ যদি আগতে বিয়া নহয় মই কেতিয়া বিয়া হ'ম ঘৰতে বুঢ়া হৈ যা ভেবৰা ছাগলীৰ নিচিনা হৈ যাম কিন্তু যদু তইতো জানই বিয়াৰ দুদিন নহওঁতেনে ইন্দুৰ এটা এক্সিডেণ্টত ঢুকাই আৰু তেতিয়াৰে পৰা সেই ঘৰখনে আৰু এই সমাজখনে মোক কুলক্ষণি ৰক্ষা দি আহিছে ইমানৰ পিছতো মই বাৰু কেনেকৈ বিয়াত বহু যদু তই ক চাহ বাইদেউ আগতে যি হ'ল হ'ল তোৰ এতিয়া ভৱিষ্যতটো পৰি আছে সেইবুলি তই সদায় এনেকৈ থাকি দিবি সেইকাৰণে তোৰ বিয়াৰ কথা ভাবিছো বাইদেউ আৰু যাৰ লগত বিয়া ঠিক কৰিছে নহয় তাৰ নাম শুনা পালে তই পাগিলি হৈ যাবি অনিচ্ছা স্বত্বেও মই তোমাক বন্ধু বান্ধৱ আৰু আত্মীয় কুটুম্বৰ হেঁচাত এই ঘৰখনলৈ মোৰ বিয়া পতাৰ একমাত্ৰ উদ্দেশ্য হ'ল মোৰ এই ল'ৰা ছোৱালী ভাল গতিকে তোমাক বহলভাৱে নকলেও তুমি নিশ্চয় বুজি পাইছা যদি তুমি মোৰ 12টা ল'ৰা ছোৱালীহালক নিজৰ ল'ৰা ছোৱালী বুলি ভাবিব পাৰা তেনেহ'লে মোৰ এই বিয়াখন সাৰ্থক হ'ব আপুনি চিন্তা নকৰিব আপুনি মোৰ পৰা যিমানখিনি আশা কৰিছে মই আপোনাক তাতকৈ বহুত বেছি আপুনি পাহৰি যাব মই যে আপোনাৰ দ্বিতীয় পত্নী আৰু ইহঁতেও পাহৰি যাব ইহঁতৰ যে মাক নাই এয়া মোৰ প্ৰতিজ্ঞা বাইদেউ নাই নেকি ঘৰত বাইদেউ নাই নেকি গোন্ধাইছে ন মই বাছ পাইছো বাইদেউ ক'ৰবাত নিগুনি ইন্দুৰ চিন্দুৰ মৰিছে নেকি একো নিগুনি ইন্দুৰ মৰা নাই তোৰ মুখৰ পৰা আহিছে এইবোৰ গোন্ধ এইটো নাম্বাৰ 1ৰ গোন্ধ বাইদেউ এইবোৰ খাই খাই জীৱনটো নষ্ট কৰি আছ বিয়া কেতিয়া পাতিবি বিয়া ছোৱালী চাইছে বাইদেউ নাক আছে কাণ আছে চকু আছে মাত্ৰ মাথাটোহে নাই চাহ বাইদেউ মোৰ কথা বাদ দে মই ছোৱালী ঠিক কৰিম তোৰ কথা ভাব সদায় এনেকে থাকিবি নে পৰিয়াল বাঢ়াবি ক চাহ বাইদেউ মোৰতো ভাগিনী এটা বা ভাগিনীজনী পাবৰ কাৰণে মন যায় আৰে পূজা হ'লে কিবা হ'লে এটা বেলুন বা এযোৰ কাপোৰ কিনি দিবৰ কাৰণে মোৰ মন নাযায় চাহ বাইদেউ ভালকে কৈছো তোক মই কিমান দিন ক'ব লাগে যে এইবোৰ কথা কৈ মোৰ মনত দুখ নিদিবি প্ৰাৰ্থনা তয়ো প্ৰাৰ্থনা বুলি কৈছ ময়ো প্ৰাৰ্থনা বুলি কৈছো মানে কি হয় ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সীতাৰাম নামটোতে কিবা মজা আছে পিছে ভন্টি তোমাৰ কোনোবা
বয়ফ্ৰেণ্ড আছে নেকি ঘৰ ঐ মূৰ্খ কি ছোৱালী এজনী মোৰ বাহিৰে বয়ফ্ৰেণ্ড কোন হ'ব পাৰে নোৱাৰে সঁচাকৈ তুমি মোৰ চব কৰি দিলা জানা মোৰ ক্লাছ আছে চাবলৈ দিয়ক মোক আৰে যাবা যোৱাৰ আগতে এই ৰাজৰ দিলটো খোজ কৰি যোৱা বেছি গৰম নহবি মামা মামা মাৰো খেলো এলা পুতুটা মোৰ এজন পিতৃ আছে বুলি মই নাভাবো যদি মোৰ পিতৃ থাকিলেহেঁতেন মোৰ মাৰ ওপৰত হোৱা অন্যায় অত্যাচাৰৰ কথা পাহৰি নতুন ঘৈণীয়েকৰ আচলৰ তলত তই শুই থকা সিংহ এটাক জগাই তুলিবলৈ চেষ্টা নকৰিবি তুমি কি মোক নীতি জ্ঞান দিবলৈ আহিছা নাই মই আপোনাক নীতি জ্ঞান দিয়া নাই কিন্তু আপুনি এনেদৰে ধ্বংস হোৱাটো মই কেতিয়াও কামনা নকৰোঁ কিয় নাজানো আপোনাক মোৰ আপোন লাগে এইবিলাক কথা শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই মগজুত মোৰ বেলেগ টেনচন চলি আছে আৰু চিধা কথা এনেকৈ কিন্তু মোৰ পিছত লাগি থাকিলে একো কামত নাহিব এইজনী নীলাম্বৰ চলিহাৰ একমাত্ৰ নাতি আজি তই এটা ডাঙৰ কাম কৰিলি আজিহে পূৰ্ণ